নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি মই আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ হিৰকত গাৰ্ফৰ পৰা হিৰকত কেনেকৈ ফুলটো বান্ধিব লাগে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। গাৰ্ফৰ পৰা যেতিয়া আমি ফুলটো তুলিম তেতিয়া আমি ইয়াৰে যোনখিনি দলং বন্ধা বুলি কওঁ আমি আচলতে ফুলৰ মাজভাগলৈকে তুলিলে হৈ যায়। যিহেতু হিৰকত মই সেইকাৰণে আধা ভাগকৈ কৰি থৈছোঁ। এই দলং বন্ধাটো ভালদৰে হিচাপ কৰি ল'ব লাগিব আৰু তাৰ মতে ইয়াত আমি কিমানটো আছে সিমানকেইডাল ভালদৰে হিচাপ কৰি লৈ বাকী থকাখিনি আমি এক্সট্ৰাকৈ বান্ধি ল'ব লাগিব। যিহেতু বান্ধোতে নহ'লে খেলি মেলি হ'ব পাৰে। আমাৰ যিহেতু বন্ধা হৈয়ে গৈছে, এতিয়া আমি হিৰকত কেনেকৈ ফুলটো তুলিব তাকে দেখাম আপোনালোকক। ফুলটো তোলোতে আপুনি ইয়াৰ মাজৰ পৰাও তুলিব পাৰে, নহয়তো কাষৰ পৰাও তুলিব পাৰে। সেইটো নিজৰ নিজৰ কথা, য'ৰ পৰা যিকোনো এচাইডৰ পৰা তুলিলেই হৈ গ'ল। আমি এতিয়া ওপৰৰ ফালৰ পৰা তুলি আহিম। ইয়াতে দুঘৰ এৰি পেলাই দুঘৰ উঠা, তাৰপিছত আকৌ 6, 11, 12, 13, 14 ঘৰ এৰি এঘৰ উঠা। সেইটো আমি এতিয়া কেনেকৈ উঠাওঁ সেইটো আপোনালোকক দেখাই দিছোঁ। ডাঙৰ ধৰি দিছোঁ এইটো দুঘৰটো এৰিলোঁ, দুঘৰ ধৰিলোঁ। তাৰপিছত একেবাৰে শেষৰ ঘৰ যিহেতু ধৰা, সেইটো কাৰণে এনেকৈ ধৰি ল'লেও হ'ব, নতুবা আকৌ মনৰ সন্তুষ্টিৰ কাৰণে কিজানিবা ভুলেই হৈছে সেইটো হিচাপ কৰি ল'লেও ভাল হ'ব। 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14 এই 14 ঘৰ এৰি এঘৰ ধৰা। তাৰপিছত বান্ধিবৰ কাৰণে আমি এনেকৈ সূতা লৈ ল'ব লাগিব। সূতাখিনিয়ে বান্ধি দিলে হৈ গ'ল। তাৰপিছত কাটি দিব লাগিব। তাৰপিছৰ ঘৰটো আকৌ কাটিয়ে দিওঁ লগত। ইয়াৰ পিছৰ কাঠিটোত আছে আমাৰ। এতিয়া মই আপোনালোকক দেখাওঁ, যিহেতু এইটো কাঠি আৰু এইটো কাঠি তলৰ ওপৰ হৈ গৈছে, সেইকাৰণে এতিয়া ৰং এটা দি পেলাই বেলেগ ৰং এডাল দি পেলাই মই আকৌ বান্ধি দিম ধৰিব পৰাকৈ। তাৰপিছত তেনেকুৱা নহ'বৰ কাৰণে কেনেকৈ বান্ধিব লাগিব সেইটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে এঘৰ পৰা 5 ঘৰ উঠা, এঘৰ পৰিলে 2, 3, 4, 5 এই 5 ঘৰটো আমি এনেকৈ ধৰিব লাগিব। ধৰি পেলাই এনেকৈ ইয়াতে পাক এটা দিব লাগিব। পাকটো দিয়াৰ পিছত আকৌ 4, 10 ঘৰ পৰি 3 ঘৰ উঠা, এই 10 ঘৰ পৰি তাৰপিছত মানে শেষৰ 3 ঘৰ উঠা, সেইটো কাৰণে মই আকৌ হিচাপ কৰি থকা নাই। এই শেষৰ 3 ঘৰটো উঠা যে সেইটোত আকৌ এনেকৈ পাক দিব লাগিব, মানে এই দুটা পাক, বুজি পালে নহয়? তেতিয়া গাঁঠিটো দিবৰ কাৰণে কাটি লৈছোঁ, তেতিয়া সুবিধা হ'ব। এই দুটাৰ মাজেদি এনেকৈ পাক দি পেলাই গাঁঠিটো দি ল'ব লাগিব। এতিয়া ইটোৰ পৰা সিটো তলৰ ওপৰ নহয়, বুজি পালে নহয়? তেনেকৈ বান্ধিলেই হৈ গ'ল। ফুলটো আমি যেতিয়া ধৰিম, মানে এতিয়া এটা উঠা 8টাৰ পৰা এটা উঠা 8টাৰ পৰা এটা উঠা, এই কাষৰিটো তেনেকৈ আছে নহয়। এতিয়া আমি কেনেকৈ ধৰিব লাগিব সেইটো ভালদৰে দেখুৱাই দিছোঁ। মই বান্ধি হৈ গ'ল বাৰু। এটা উঠিলে এই উঠাটো যে এনেকৈ এটাটোৱে ধৰিব লাগিব ডালটো। তাৰপিছত 1, 2, 3, 4, 5, 6, 7, 8 মানে এই 8ডালটোৱে ধৰিব লাগিব আকৌ দেই। এইটো বোলে এৰি পেলাই পটককৈ জঁপিয়াই ইয়াৰ এডাল হেৰি কৰি পেলাই দিলে নহ'ব। এই 8ডাল পৰাৰ পিছত এইটো এডালটোৱে ধৰিব লাগিব, মানে এঘৰটো যে এইটো এঘৰে ধৰিব লাগিব। এইটো ঘৰ ধৰিলেগৈ নহ'ব। এনেকৈ ধৰি তাৰপিছত আকৌ ইয়াত 8 ঘৰে আছে, 1, 2, 3, 4, 5, 6, 7, 8, 1। এইফালে যদি আকৌ এঘৰ দুঘৰ কমি গৈছে বা বাঢ়ি গৈছে তেতিয়াহ'লে ফুলটো বন্ধাত কিবা খেলি মেলি হৈছে, তাত জনা হ'ব। ধৰিলেই হৈ গ'ল।